Hello everyone, welcome to the channel. So আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ডিসকাস কৰিম how to study social science. So তোমালোকে এই দুদিনত কিদৰে social science সাবজেক্টটো পঢ়িবা যাতে তোমালোকে এটা বহুত ভাল নম্বৰ পোৱা. Social science সাবজেক্টটোত বহুতে ভয় কৰে, but পঢ়াৰ কিছুমান টেকনিক আছে এই চেনেলটো এই সাবজেক্টটো সৰি আৰু কেনেকৈ তোমালোকে মই নিজে কেনেকৈ 97 মাৰ্কস পাইছিলো সোশ্যাল সায়েন্সত তোমালোকে পঢ়ি 100 মাৰ্কস পাব পাৰা কাৰণ জবাৰ মই এনেকুৱা বহুত ষ্টুডেন্টৰ ইন্টাৰভিউ লৈছো যোনে 100 মাৰ্কস পাইছিল সোশ্যাল সায়েন্সত ইমান টান বস্তু নহয় বাট ভিডিওটো আৰম্ভ কৰাৰ আগতে সকলোকে ৰিকুৱেষ্ট কৰিছো চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়া উই আৰ টাৰ্গেটিং 50k 50000 সাবস্ক্ৰাইবাৰ অতি সোনকালে সাবস্ক্ৰাইবাৰ হ'ব লাগিব সো ভিডিওটো আৰম্ভ কৰিছো দুটামান ইম্পৰ্টেন্ট কথা কম কেনেকৈ তোমালোকে পঢ়িব লাগে হেখিনি তোমালোকে বুজি লবা কেনেকৈ কৰিবা সো ফাৰ্স্ট ইম্পৰ্টেন্ট পইণ্টটো হ'ল সোশ্যাল সায়েন্সত তোমালোকে সদায় পইণ্ট কৰি এনসাৰ লিখিব লাগে পইণ্ট ওয়াইজ ঠিক আছে এটা কেনেকৈ লিখিবা ধৰা তোমালোকৰ পৰীক্ষাত কিছুমান ব্ৰড কোৱেশ্চন আহে 3 মাৰ্কস 4 মাৰ্কস 5 মাৰ্কস এনেকুৱা ব্ৰড কোৱেশ্চন বিলাকত সদায় তোমালোকে চেষ্টা কৰিবা যে তোমালোকে পইণ্ট কৰি লিখিবা 1 2 3 এনেকৈ যিমানটা পইণ্ট থাকে এনেকুৱা নহয় কি 3 নম্বৰ আছে তোমালোকে অকল 3টা পইণ্টে লিখিবা কেতিয়াবা হয়তো দুটা পইণ্টটো থাকিব পাৰে হে এনসাৰটোত কেতিয়াবা হয়তো 4টা পইণ্টটো থাকিব পাৰে যে মাৰ্কস লৈ পইণ্টৰ কথা নাহে কিতাপত যেটা পইণ্ট আছে হেকেটাই লিখিবা গুটেকেটা এনেকুৱা নহয় কি 3 নম্বৰ কাৰণে অকল দুটা পইণ্টে লিখিম তিনটা নিলিখো কিতাপত ধৰা 3টা পইণ্ট আছে কিন্তু পৰীক্ষাত ধৰা 2 নম্বৰ আহিলে তোমালোকে ধৰা দুটা পইণ্টে লিখিলা হেনেকে নহয় তিনটাই পইণ্ট লিখি থৈ আহিবা আৰু এনেকুৱা নহয় কি পইণ্টটো অকল টাইটেলটো লিখি আহিছা ধৰা যিকোনো এটা আহিল কাৰবাৰ বিফলতাৰ কাৰণ আহোমৰ বিফলতাৰ কাৰণ তোমালোকে দুটা ওয়াৰ্ড আছে পইণ্টত এনেকুৱা ধৰা কিতাপত দুটা ওয়াৰ্ড আছে তাৰপিছত ড্যাশ দি পেলাই হেতুৰ ওপৰত এক্সপ্লেনেশন আছে তোমালোকে অকল যদি এইখিনিয়ে লিখি থৈ আহা মাৰ্কস নিদিয়ে এইখিনি লিখিবা তাৰ লগতে ইয়াত এটা বা দুটা লাইন লিখিব চেষ্টা কৰিবা এটা লাইন লিখিবা হে পইণ্টটো ব্যাখ্যা কৰি তাৰ পিছত আৰু এটা লাইন দুটা লাইন লিখি দিলে হ'ল ঠিক তেনেকৈ সেকেন্ড পইণ্টত যাবা এটা লাইন আকৌ দুটা লাইন তেনেকৈ লিখি দিলে তোমালোকে নম্বৰ পাবা আৰু হেতু কাৰণে সদায় পইণ্ট ওয়াইজ লিখিব লাগে আৰু কিছুমান প্ৰশ্ন এনেকুৱা আহে যোনটো পইণ্ট ওয়াইজ লিখিব নোৱাৰি পইণ্ট বনাব নোৱাৰি তেতিয়া তোমালোকে এনেকৈ লিখিবা যেনেকৈ তোমালোকে নরমাল লিখা তেতিয়া জাস্ট প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিব চেষ্টা কৰিবা এট লিষ্ট দুটা প্যাৰাগ্ৰাফ বা তিনটা প্যাৰাগ্ৰাফ বনাব চেষ্টা কৰিবা তেতিয়া তোমালোকক মাৰ্কস দি দিয়ে ঠিক আছে এটো হল মাৰ্কস স্কোৰ কৰা টেকনিক সেকেন্ড পইণ্টটো হল সোশ্যাল সায়েন্সত সেকেন্ড পইণ্টটো হল তোমালোকে পাৰা কোৱেশ্চন বিলাক আগত লিখিবা হা ইজি কোৱেশ্চন বিলাক হেতু মই আগতেও কৈছো মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰ আগতে ইজি কোৱেশ্চন বিলাক সদায় আগত কৰিবা হে আগত কৰিলে কি হয় জানানে তোমালোকৰ পিছলে সময় বাচি যায় আৰু পৰীক্ষা হলত যেতিয়া তোমালোকৰ বহিখন চাব সহজ প্ৰশ্নবিলাক আগত দেখিলে যোনজন মানুহে বহি চাই তেওঁৰ মনত এটা পজিটিভ ইম্পেক্ট আহে যে লৰাজনে সঁচাই বস্তুবোৰ জানে দেই তেনেকৈ পজিটিভ ইম্পেক্ট আহে গতিকে হেতু পইণ্ট মনত ৰাখিবা আৰু যি সকলৰ অলৰেডি পঢ়া হৈ গল তোমালোকে এই দুদিনত কি কৰিবা আজিৰ দিনটোত তোমালোকে যি সকলৰ পঢ়া হৈ গল তোমালোকে আজিৰ দিনটোত এখন পেপাৰ সলভ কৰা মই সোশ্যাল সায়েন্সৰ বিষয়ে ইমান নাজানো গতিকে কোনখন ডিস্ট্ৰিক্টৰ পেপাৰ সলভ কৰিব লাগে হেতু মই নিজে ক'ব নোৱাৰিম জাস্ট তোমালোকে আজিৰ দিনটোত এখন পেপাৰ সলভ কৰা যিকোনো ভাল ডিস্ট্ৰিক্ট এখনৰ পেপাৰ উঠাই লোৱা 3 ঘণ্টা সময় লৈ নিজে পঢ়া টেবুলত নিজে বহি এনেকুৱা ভাবা যে পৰীক্ষা হৈ আছে কোনটো টাইমত বহিবা জানানে 9টা বজাত ৰাতিপুৱা 9টাত ঠিক আছে আজি নহলে কাইলে পঢ়িলো হল সো আজি নহলো কাইলে বেছি ভাল হ'ব কাৰণ পিছদিনা পৰীক্ষা ন সো কাইলে পঢ়িবা আজি দিনটো ৰিভাইজ কৰা সো 9টা বজাত বহা 12টা লৈকে তেনেকৈ 3 ঘণ্টা সময় লৈ যেনেকৈ তো আমালকৰ মেট্ৰিক পৰীক্ষা হৈছে ধৰা তেনেকৈ ভাবি পেলাই 3 ঘণ্টা সময় লৈ এখন পেপাৰ সলভ কৰা আৰু 3 ঘণ্টা শেষ হোৱাৰ পিছত তোমালোকে কিমাননো পাৰিলা ইয়াতে নিজে টিক মাৰ্ক দি নিজে নিজক মূল্যাঙ্কন কৰা কিমান নম্বৰ পাইছা আউট অফ 90 বা আউট অফ 100 তোমালোকে কিমাননো মাৰ্কস পালা নিজে এবাৰ চাবা ঠিক আছে নিজে চাই পেলাই মোক কিন্তু এই ভিডিওটোৰ তলত কমেন্টত ক'ব লাগিব কোনে কমেন্ট কৰে মই চাম কোন সিৰিয়াস হয় কোনে মই কথাবিলাক সিৰিয়াসলি মানে গতিকে সবেই ট্ৰাই কৰা নিজে 3 ঘণ্টা সময় লৈ 9টাৰ পৰা 12টা লৈকে সলভ কৰা তাৰ পিছতে 12টাৰ পিছত এখন মূল্যাঙ্কন কৰা নিজে আৰু যি সকলৰ পঢ়া হৈ গল আজিৰ দিনটোত তোমালোকে বস্তুবোৰ ৰিভাইজ কৰা
কেনেকৈ ৰিভাইজ কৰিবা তোমালোকে পাঠটো পঢ়া ভালকৈ লেসনটো ভালকৈ একবাৰ ওপৰে চাই লোৱা তাৰপিছতে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যনখিনি চোৱা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যন তোমালোকে কোৱেশ্যন বেংকতে পাই যাবা তাৰপৰা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যনখিনি তোমালোকে কৰিব পাৰিছানে নাই একবাৰ আকৌ চাই লোৱা তাৰ লগতে তোমালোকে টেষ্ট পেপাৰখিনি চাগে ইমান দিনে কৰিছাই সো টেষ্ট পেপাৰৰ কোৱেশ্যনখিনিও চাবা সো আজিৰ দিনটোৰ কাৰণে কাম হ'ব তোমালোকৰ এইখিনি আজিৰ কাৰণে ঠিক আছে আৰু কাইলৈৰ কাৰণে কি কাম হ'ব জানানে কাইলৈৰ কাৰণে তোমালোকে কাম হ'ব 9টাৰ পৰা 12টা লৈকেতো পেপাৰ সলভ তাৰপিছতে 12টাৰ পৰা তোমালোকে এটালৈকে ধৰা হেৰি কৰিবা পেপাৰখন ৰিভাইজ কৰিবা তোমালোকে কিমান মাৰ্কছ পালা সেইখিনি চাবা তাৰপিছতে কাইলৈ ইভিনিং টাইমটো মানে আবেলিৰ পৰা একদম ৰাতিলৈকে সেইখিনি টাইম তোমালোকে একবাৰ আকৌ হেৰি কৰিবা যদি টেষ্ট পেপাৰ আজিৰ দিনটোতো সব টেষ্ট পেপাৰ কমপ্লিট নহয় সো কাইলৈ ইভিনিঙো যিখিনি বাকি থাকে টেষ্ট পেপাৰ কোৱেশ্যন এবাৰ ওপৰে চাই ল'বা এমসিকিউ বিলাক এমসিকিউ ভিএছএ টেষ্ট পেপাৰ এমসিকিউ ভিএছএ গোটেইবোৰ কৰিব চেষ্টা কৰা ঠিক আছে আৰু কোৱেশ্যনো বহুত সেম থাকিবই যিখিনি দুই এটা বাহিৰৰ মানে বেলেগ কোৱেশ্যন আছে কিতাপৰ পৰা চাই ল'বা তেনেকৈ তোমালোকে কৰিবলৈ চেষ্টা কৰা আৰু এটা কথা তোমালোকে অসমৰ মেপখন কাইলৈ এবাৰ হলেও আঁকি যোৱা হা আৰু মই অসমৰ মেপৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ দুদিনমান আগতে যে কেনেকুৱা ধৰণৰ আহে মেপৰ বহাবলে সো সেইটো ভিডিঅ' চাবা তাৰ লগতে এবাৰ টেষ্ট পেপাৰত যিবিলাক জেগা আহিছে মেপত বহাবলে সেই গোটেই জেগাবিলাক মেপত ক'ত বহে মনত ৰাখি যোৱা টেষ্ট পেপাৰৰ পৰা যিমান আহিছে ঠিক আছে এইখিনি মনত ৰাখিলে তোমালোকৰ লাভ হ'ব তাৰ পিছতে মেপখনৰ লগত দুটামান কথা আছে মেপখন সদায় তোমালোকে পৰীক্ষা বহিখন দিলে নহয় মেপখন সদায় এটা পেজতে আঁকিবা হা এনেও এটা পেজতে আঁকিব লাগিব এনেকৈ সিধাকে নাটিব পাৰে সো বেকাকে আঁকিলেও হ'ল এনেকৈ বেকাকে ইয়াত আঁকিলেও হ'ল এনেকৈ ঠিক আছে বেকাকে আঁকিলেও একো নাই কিন্তু মেপখনত তোমালোকে সদায় পেন্সিল ইউজ কৰিবা পেন ইউজ নকৰিবা পেন্সিল ইউজ কৰিবা সেকেন্ড কথা মেপত কিবা জেগা দেখাব দিলে সেই জেগা দেখাবলৈ দিওঁতেও কোনটো কি জেগা এনেকৈ এটা পইণ্ট দিবা ন সেইটো সদায় পেন্সিল ইউজ কৰিবা থাৰ্ড পইণ্ট মেপখনত তোমালোকে জেগাবিলাক লিখিবা যে 1 মানে ধৰা এইটো জেগা 2 মানে ধৰা এইটো জেগা সেইটোতো সদায় পেন্সিল ইউজ কৰিবা তাৰ লগতে মেপত তোমালোকে চাৰি সীমাটো দিবা চাৰি সীমাটো এফালে কি আছে অসমৰ এফালে কি আছে এফালে কি আছে এফালে কি আছে চাৰি সীমা দিবা আৰু এই বস্তুটো দিবা মেপত সদায় পূব কোনফালে পশ্চিম কোনফালে উত্তৰ কোনফালে দক্ষিণ পূব পশ্চিম উত্তৰ দক্ষিণ এই বস্তুটো লিখিবা এটোও পেন্সিল দিয়ে লিখিবা হা তাৰ মানে মই কি কৰিলো মেপ যোনটো পেজত আঁকা সেই পেজটোত অকল পেন্সিল ইউজ কৰিবা সেইটো পইণ্ট মনত ৰাখিবা তোমালোকে পৰীক্ষালৈ যোৱাৰ আগত পাহৰি নাযাবা আৰু